আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত আপোনালোকৰ যদি নতুন মেম্বাৰ এড কৰিব বিচাৰে তেনেহলে আপোনালোকে আপোনাৰ মোবাইলৰ সহায়ত আপোনালোকে যেটো ৰেচন কাৰ্ডত নতুন মেম্বাৰ এড কৰিব পাৰিব তো হেতু আপোনালোকে কেনেকৈ কৰিব এই ভিডিঅ'টোত হেতু কথা আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাই যদি ফলো কৰি দিব এতিয়া হক আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে এইটোত নতুন নামটো এড কৰিব পাৰিব আহক তো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ ইয়াতে সাৰ্চ কৰিব আপোনালোকে মাই ৰেচন 2.2 সাৰ্চ কৰি দিব ইয়াৰ পিছত এইটো এটা এপ খোল খাব তো আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব মোৰ যেটো ডাউনলোড হৈ আছে আপোনালোকে ডাউনলোড কৰি ল'ব কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ওপেনত ক্লিক কৰিব ডাউনলোড হোৱাৰ পিছত তাৰ পিছত ইয়াতে দেখা পাব আপোনালোকে বেনিফিচিয়াৰিজ ইউজাৰ্স আৰু ডিপাৰ্টমেন্ট ইউজাৰ্স আপোনালোকে বেনিফিচিয়াৰি ইউজাৰ্সত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো মাৰিব লাগিব আপোনাৰ ঘৰৰ যিকোনো এজন মেম্বাৰৰ মাৰিলে হ'ল তো মই ইয়াতে মাৰি দিলো তাৰপিছত আপোনালোকে ইয়াতে যেটো ক্যাপচা আছে ক্যাপচাটো ইয়াতে ক্যাপচাটো বহাই দিব যেনেকৈ আছে তেনেকৈ দিব ভুল নকৰিব তো ক্যাপিটাল লেটাৰ থাকিলে ক্যাপিটাল লেটাৰ তাৰপিছত স্মল লেটাৰ থাকিলে স্মল লেটাৰ দিব দি আপোনালোকে ইয়াতে লগইন উইথ ওটিপিত ক্লিক কৰি দিব এটো ওকে কৰিব তাৰ আপোনাৰ মোবাইলত এটা ওটিপি আহিব যেটো নাম্বাৰ আছে তো হেতু আপোনালোকে ওটিপিটো ইয়াতে ভেৰিফাই কৰি দিব ওকে দেখাইছে তো এটো আপুনি আহিব ইয়াতে দেখাব ক্ৰিয়েট এমপিন এটো আপোনালোকে স্কিপ কৰি দিব স্কিপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনালোকে মেনেজ ফ্যামিলি ডিটেইলছ তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে যিখিনি ফ্যামিলি মেম্বাৰ আছে ফ্যামিলি মেম্বাৰখিনিৰ ৰেকৰ্ডখিনি আহি যাব যিখিনি মানে ৰেচন কাৰ্ডত নাম আছে সেইখিনি মানুহৰ আহি যাব আৰু ইয়াতে ওপৰত দেখা পাব আপোনালোকে এড নিউ মেম্বাৰ তো ইয়াতে যেটো এড মেম্বাৰ আছে বাই ইয়াতে আপোনালোকে কাৰেকচনো কৰিব পাৰে এটো যেটো কলমৰ চিনটো আছে তাত গলে আপোনালোকে কিবা যদি ভুল থাকে আপোনালোকে কাৰেকচন কৰিব পাৰে আৰু যদি আপোনালোকৰ কোনো ভুল নাই নতুন মেম্বাৰ এড কৰিম বুলি ভাবে তেনেহলে ইয়াতে এড নিউ মেম্বাৰত ক্লিক কৰিব ঠিক আছে এড নিউ মেম্বাৰত ক্লিক কৰাৰ পিছত ইয়াতে ধুনিয়াকৈ আপোনালোকৰ 9খন ফৰ্ম আছে এই 9খন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে দেখাইছে নেম ইন ইংলিশ আধাৰ কাৰ্ডত যেটো আপোনালোকৰ ইংলিশত নাম আছে যিজন নাম ব্যক্তিৰ নাম উঠাব আপোনালোকে হেতু আপোনালোকে ইয়াতে ক্লিক কৰি নামটো লিখি দিব তাৰ পিছত নেম ইন লোকেল ল্যাঙ্গুৱেজ পারফেক্টলি এজ ইন আধাৰত যেনেকৈ আছে তেনেকৈ লিখিব তাৰ পিছত ইয়াতে আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব যদি পুৰুষ হয় পুৰুষ সিলেক্ট কৰিব মহিলা হলে মহিলা কৰিব তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো দিব এজ দিব তাৰ পিছত মাদাৰ্স নেম দিব ইংলিশত তাৰ পিছত লোকেল ল্যাঙ্গুৱেজত দিব ফাদাৰ্স নেম ইংলিশত দিব তাৰ পিছত লোকেল ল্যাঙ্গুৱেজত দিব মেৰিটেল ষ্টেটাস যদি আপুনি বিয়া কৰাইছে তো বিয়া হোৱা বুলি দিব যদি নাই তো নো বুলি দিব ইয়াতে দেখা পাইছে নে কারেন্টলি মেৰিড এনেকুৱা আৰু নেভাৰ মেৰিড তাৰপিছত নেশনালিটি আপোনালোকে এইটো ইণ্ডিয়ান দিব তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো দিব তাৰপিছত জিমেইলটো দিব তাৰপিছত নেক্সট কৰিব তেনেকৈ আৰু 9খন ফৰ্ম ফিল আপ হ'ল খাব তো আপোনালোকে 9খন ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে সাবমিট কৰি দিব মোৰ যেহেতু উঠাব লগা নাই গতিকে মই আপোনালোকক সেইখিনি দেখুৱাব নোৱাৰিম গতিকে আপোনালোকে এনেকৈ স্টেপ বাই স্টেপ আপোনালোকে কৰিব তাৰ পিছত আপোনালোকৰ যেটো ৰেচন কাৰ্ডৰ যেটো নাম উঠাব বিচাৰিছিলে সেইটো নাম ইয়াতে নতুনকৈ এন্টাৰ হৈ যাব এনেকৈ আপোনালোকে এই প্ৰসেসটোত কৰিব আপোনালোকৰ নতুন মেম্বাৰজনৰ নামটো আহি যাব ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিব আৰু সকলোকে জনাই দিব শেয়াৰ কৰি ঠিক আছে